নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেললৈ আৰু আজিৰ এই ভিডিঅ'টোত মেট্ৰিক পৰীক্ষা দিয়া কেণ্ডিডেটসকলৰ বাবে এটা আপডেট লৈ আহিছোঁ। তোমালোকে ইতিমধ্যে গম পাইছাই যে বিহুৰ আগতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলি। বিহু যেহেতু 14 তাৰিখৰ পৰা, সেইবাবে আৰু মাত্ৰ 4 দিন আছে, 10, 11, 12 আৰু 13 তাৰিখ। 13 তাৰিখ যেহেতু ছানডে, চ' 10, 11, 12 তাৰিখে ৰিজাল্ট দিয়াৰ চান্স আছে। লাষ্ট ইয়াৰ দেখিছাই যে হঠাৎ ৰিজাল্ট ঘোষণা কৰি দিছিল। এইবাৰো ঠিক তেনেকুৱাই হ'ব, যিকোনো মুহূৰ্তত ৰিজাল্ট ঘোষণা কৰি দিব পাৰে। যেহেতু এতিয়াও অফিচিয়েলি কনফাৰ্ম হোৱা নাই, যেতিয়া শিক্ষামন্ত্ৰীয়ে বা মুখ্যমন্ত্ৰীয়ে অফিচিয়েলি জনাই দিয়ে ইয়াৰ পিছতে ৰিজাল্ট ঘোষণা কৰিব। হয়তো কালিও ৰিজাল্ট ঘোষণা কৰি দিব পাৰে। ৰিজাল্ট ঘোষণা কৰাৰ পিছত তোমালোকে কেনেকৈ ৰিজাল্ট চেক কৰিবা, ইয়াৰ বাবে গুগলত সেৱা বুলি চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ পিছত সেৱাৰ যি অফিচিয়েল ৱেবছাইট সেয়া খোল খাব। ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত 3টা লাইন দেখা পাবা, ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত ৰিজাল্ট বুলি লিখা আছে, ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে অপেন হ'ব। ইয়াত দেখিছা SSLC এক্সামিনেশ্যন ৰিজাল্ট 2024 লিখা আছে। যেতিয়া ৰিজাল্ট দিয়ে 2025 হ'ব। ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অপেন হ'ব। ইয়াত ফাৰ্ষ্টত B24 বুলি ইয়াত লিখা আছে, ইয়াত 25 হ'ব যেতিয়া ৰিজাল্ট দিয়ে। ইয়াত ছিলেক্ট কৰিবা। ছিলেক্ট কৰাৰ পিছত ইণ্টাৰ ৰোল আৰু ইণ্টাৰ নং, ইয়াৰ পিছত কেপচা কোড বহাব লাগিব। বহোৱাৰ পিছত তোমালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিবা।